প্ৰতিক্ৰিয়া হৈছে আমাৰ জনসাধাৰণৰ মাজত মৰাণ জনগোষ্ঠী ছটাকৈ জাতীয় সংগঠনৰ সিদ্ধান্ত মৰ্মে প্ৰথমবাৰৰ কাৰণে মৰাণ মহোৎসৱ আয়োজন কৰা হৈছে আৰু এই মহোৎসৱৰ আয়োজন কৰা মানে সুযোগ লৈ এছাম পুঁজিপতি ব্যৱসায়ীয়ে প্ৰশাসনক ভুল পথে পৰিচালনা কৰিছে, ভুল ইনফৰমেশ্যন দি আছে, মানে ডিমাণ্ড কৰা অৰ্থাৎ মানে ডনেশ্যন কৰা বুলি ডনেশ্যন কৰা এটা অভিযোগ দিছে প্ৰশাসনৰ ওচৰত, ফলছ ইনফৰমেশ্যন তাত দিছেগৈ আৰু গোটেইটো পৰিকল্পিতভাৱে পুঁজিপতিসকলে প্ৰশাসনক ভুল পথে পৰিচালনা কৰাইছে। বাধ্য হৈছে প্ৰশাসনে যে 144 যিটো জাৰি কৰিছে, আমাৰ মহোৎসৱৰ পূৰ্ণ গতিত চলি থকা সময়তে 144 জাৰি কৰাটো এটা মানে আমাৰ এই মহোৎসৱৰ পৰিপন্থী। এতিয়া সৰ্বসাধাৰণ ৰাইজৰ পৰা ফোন আহি আছে, প্ৰতিক্ৰিয়া হৈয়ে আছে। গতিকে এনেকুৱা ক্ষেত্ৰত আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে কাৰোবাৰ ভিত্তিহীন প্ৰৰোচনাত আপোনালোকে এনেকুৱা পদক্ষেপ নল'ব। আমাৰ জনগোষ্ঠীয় যিটো মহোৎসৱ তাৰ কাৰণে আপোনালোকে সহযোগ আগবঢ়াওক। আমি পুলিচ প্ৰশাসনকো আহ্বান জনাইছোঁ আৰু তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়কো আহ্বান জনাইছোঁ আৰু এই 144 যিটো জাৰি কৰিছে ধাৰা, তাক আমাৰ ছটাকৈ সংগঠনৰ তৰফৰ পৰা অসম মৰাণ সভাই আহ্বান জনাইছোঁ যে ইয়াক অনতি পলমে ইয়াক বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এতিয়া যিবিলাক হৈছে দেখিছোঁ, পৰিস্থিতি উপলব্ধি কৰিছোঁ যে জনসাধাৰণে মোলৈ ইমানৰ পৰা ফোন মাৰি আহিছে, ফোন কৰিছে যে ইমানে ফোন আহিছে, আমাৰ মৰাণ সভাৰ সভাপতি, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি আৰু ৰাইজৰ ওচৰত আমি জবাবদিহি হ'বলগীয়া হৈছে যে একমাত্ৰ নিউজত ওলাইছে যে অবৈধভাৱে অৰ্থ সংগ্ৰহ কৰা বুলি, মহোৎসৱৰ লগত যিটো অৰ্থ সংগ্ৰহ কৰিছে বুলিয়ে একমাত্ৰ নিউজত ওলাইছে। এইটো বিৰাট প্ৰতিক্ৰিয়া হৈছে। আমাৰ সৰ্বসাধাৰণ ৰাইজে প্ৰতিক্ৰিয়া কৰিছে। ইমান চুৱাং কাঠৰ গাড়ী, চুৱাং কয়লাৰ গাড়ী গোটেই ৰাতি অহা যোৱা কৰি আছে, কিন্তু সেই গাড়ীবিলাকক বেলেগ ইয়াৰ পৰা কোনোবাই বাধা দিব বুলি এটা সংকোচ কৰি মানে প্ৰশাসনে 144 জাৰি কৰিছে বুলি আমাৰ সৰ্বসাধাৰণ ৰাইজে এই কথাখিনি ব্যক্ত কৰিছে আৰু এই সম্পৰ্কে আমাক অৱগত কৰি আছে। গতিকে প্ৰশাসনক আহ্বান জনাইছোঁ অনতি পলমে 144 যিটো ধাৰা লগাইছে এইটোক তিনিচুকীয়া জিলাৰ পৰা বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ব্যৱসায়ীসকলকো এই জেগাতে আমি ক'বলৈ বিচাৰিছোঁ, তিনিচুকীয়া জিলা হ'ল আমাৰ পৈতৃক, এইটো আমাৰ অঞ্চল, আমি ইয়াতে আমাৰ প্ৰধান বাসস্থান, ইয়াতে আমাৰ আধিপত্য আছে, আমাৰ জন্মভূমি। আমি যদি কিবা অনুষ্ঠান এটা যদি আয়োজন কৰোঁ, স্বাভাৱিকতে ডনেশ্যনৰ চান্দাৰ কাৰণে বিচাৰি কিবা এটা সহানুভূতিয়ে আমি কিবা এটা বিচাৰিছোঁ, সেইটো কাৰণে সেইটো পূৰ্ণ হস্তে আগবঢ়াব লাগে এটা খিলঞ্জীয়া জনগোষ্ঠীয়ে যিটো অনুষ্ঠান হৈছে। কিন্তু তাৰ বিপৰীতে কিছুমান পুঁজিপতি গোষ্ঠীয়ে এনেকুৱা পৰিকল্পনা কৰিছে, ব্যৱসায়ী লাইনত আলোচনা কৰিছে যে চান্দা অতিৰিক্ত বিচাৰিছে বুলি, দাবী ধমকিয়ে বিচাৰিছে বুলি এটা মানে প্ৰশাসনক ভুল মেছেজ দি আছে। আৰু আমাৰ কালি ইনকুৱাৰী কৰিলোঁ, ৰাতি আমাৰ ঘূৰণীয়া মেচমেল হৈছে, আমাৰ কোনো এজন ব্যক্তিয়ে কাৰোৰ পৰা মানে জোৰ জুলুমকৈ অৰ্থ সংগ্ৰহ কৰা নাই। গতিকে এনেকুৱাই যদি হৈ থাকে, আজি যিটো এটা ঘটনা সংঘটিত হৈছে, পৰিকল্পিতভাৱে এটা আমাৰ দুজনমান ব্যক্তিক মানে এৰেষ্ট কৰাবৰ কাৰণে এজন পুঁজিপতি ব্যক্তিয়ে পৰিকল্পনা কৰিছিলে, তাত আৰু বহুত কেইজন পুঁজিপতি ব্যক্তিয়ে তাত জড়িত হৈ আছে। আমি সেইখিনি ইতিমধ্যে তথ্য সংগ্ৰহ কৰিছোঁ, কোনে কোনে এয়া পৰিচালনা কৰি আছে, কোনে কোনে পৰিকল্পনা কৰি আছে। যদি তেনেকুৱাই হৈ থাকে তেতিয়াহ'লে অনাগত দিনত আমি কাঠৰ পৰা কয়লাৰ যিটো ব্যৱস্থা হৈ আছে গোটেই অৰ্থনৈতিক বন্ধ কৰিবৰ কাৰণে আমি আমাৰ ৰাইজে, সৰ্বসাধাৰণ ৰাইজে আমাৰ সংগঠনকেইটাক কিন্তু বাধ্য কৰাব, এই পৰ্যায়লৈ গৈ আছে। আৰু আমি ভাবোঁ যে অসম মৰাণ সভা এটা গোটেই আমাৰ জনগোষ্ঠীটো অভিভাৱক সংগঠন, আমি জানো যে কেতিয়াও তেনেকুৱাবিলাক পৰিস্থিতিলৈ সাধাৰণতে আমি যাব নিবিচাৰোঁ। গতিকে প্ৰশাসনক আহ্বান জনাইছোঁ, আমাক যেন এই মানে মৰাণ মহোৎসৱখন সুচাৰুৰূপে পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমাক প্ৰশাসনে সহযোগ আগবঢ়াওক। আৰু আমি অসম চৰকাৰ যিমানবিলাক মন্ত্ৰী MLA আছে, আমাৰ বিশিষ্ট ব্যক্তি আছে, গৱেষক আছে, সাহিত্যিক আছে, গোটেই আমাৰ জনগোষ্ঠীয় সহায় বিচাৰিছোঁ আৰু সেইবিলাককো ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু প্ৰশাসনৰ লগত আমি কেতিয়াও সংঘাতত লিপ্ত হ'ব নিবিচাৰোঁ, সদায় সিহঁতৰ লগত সহযোগিতাই কাম কৰিব বিচাৰোঁ। কিন্তু এছাম
ষড়যন্ত্ৰকাৰী ব্যক্তিয়ে মানে প্ৰশাসনক এটা ৰং ইনফৰমেশ্যন দি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। তাৰ কাৰণে আমি আচম্বিত হৈছোঁ। আৰু আমাৰ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ সভা যিমানকেইটা দল সংগঠন আছে, কিন্তু এনেকুৱাই যদি পৰিকল্পনা কৰি থাকে তেতিয়াহ'লেতো আমিও সেই পৰ্যায়লৈ যাব লাগিব। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ পৰা দূৰত থাকিবৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ। আৰু আমাক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আৰু পুঁজিপতিসকলে ব্যৱসায়ীসকলেও আমাক ভূমিপুত্ৰ জনগোষ্ঠীয়ে এই অঞ্চলৰ বুলি মুক্ত হস্তে সহায় সহযোগ আগবঢ়াওক আৰু শাৰীৰিক মানসিক আৰু সকলো দিশতে যাতে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল।